সমষ্টি পুনৰ নিৰ্ধাৰণে ব্যাপক পৰিৱৰ্তন আনিলে চেঙালৈ কংগ্ৰেছ আৰু এআইডিএফে টাৰ্গেট কৰি লৈছে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে কি ইছ্যুৰ বাবে ৰাইজৰ কাষলৈ যাব শ্বেৰমানৰ প্ৰতিদ্বন্দ্বী কোন হ'ব সেই বিষয়ে কি ক'লে শ্বেৰমান আলীয়ে আমি আগবঢ়াইছো ৰাইজৰ সঁহাৰি অভূতপূৰ্ব ঐতিহাসিক মই নিজেই আচৰিত হৈছোঁ ইমান মানে সঁহাৰি আৰু মই এই সমষ্টিত সোমাই সমষ্টিটোৰ উন্নয়নৰ যি ফুপুলা স্বৰূপ তাকো দেখি পেলাই মই অতি আচৰিত হৈছোঁ আৰু সেইকাৰণেই বোধহয় অভূতপূৰ্ব সঁহাৰি ৰাইজে দেখুৱাইছে এইটো স্বাভাৱিক যি গছত ফল থাকে সেই গছটো সকলোৱে ডিষ্টাৰ্ব কৰে বাটলো মাৰে সেই গছতহে স্বাভাৱিক তেওঁলোক হঠাৎ হৈছে একপক্ষীয় নিৰ্বাচন এটা হ'ব বুলি এটা বাৰ্তা ইতিমধ্যে ৰাইজে দিছে বহু ঠাইৰ পৰা কৈ আছে যে 2/3 ভোট আপুনি অকলে পাব গতিকে এই বাৰ্তাবোৰ তেওঁলোকেও পাই আছে আৰু এইকাৰণে হঠাৎ হৈছে আৰু এইকাৰণে অতি লেতেৰা নিম্ন ৰুচিসম্পন্ন মন্তব্য তেওঁলোকে দি আছে মোৰ চেঙা আৰু মন্দিয়া দুইটা সমষ্টিৰ ৰাইজৰ পৰাই বিপুল দাবী আছিলে চেঙাৰ মানুহে বিচাৰিছিলে মই চেঙাত খেলোঁ আৰু মন্দিয়াৰ মানুহেও যথেষ্ট মৰম স্নেহ মই দূৰৰ পৰাই এটা অনুমান কৰিব পাৰিছিলোঁ তেনে ক্ষেত্ৰত মোৰ যিহেতু অলপ শাৰীৰিকভাৱে মই আগৰ নিচিনা ইমান মানে যথেষ্ট মজবুত হৈ থকা নাই চৰে চাপৰিয়ে ঘূৰিবলৈ যথেষ্ট কষ্ট হয় সেইকাৰণে আৰু মন্দিয়া মানুহৰ মৰমে মোক আকৰ্ষিত কৰি আনিছে এই সমষ্টিত খেলিবলৈ মোৰ কাৰণে দলটো ডাঙৰ নহয় চাওক ডাঙৰ কথা হ'ল মোৰ ৰাইজৰ উন্নয়ন মই দল কৰিছোঁ এইকাৰণেই যে সেই দলৰ জৰিয়তে যাতে মোৰ অঞ্চলৰ মোৰ ৰাইজৰ উন্নয়ন হয় কোনোবা দলত যদি দেখা যায় ৰাইজৰ বিপক্ষে যায় ৰাইজৰ হৈ কৰিবলগীয়া কামবোৰ নকৰে তেনে ক্ষেত্ৰত দল মই বাগৰা নাই মোক নিলম্বিত কৰিছে আৰু সেই দলবোৰক মই নমস্কাৰ জনাবলৈ বাধ্য হৈছোঁ আগতে কংগ্ৰেছ দলত আপোনালোকে জানে বাঘা বাঘা মন্ত্ৰী আছিলে সংখ্যালঘুৰ কিবা কাম হ'লনে এতিয়া যিসকলে কয় দল বাগৰা চবে নকয় এইটো জানো মই এই কিছুমান চামচা জাতীয় কিছুমান মানুহে কয় এইটো এটা মোক মানে দুখ দিব বিচাৰে তেওঁলোকে কওকচোন তেওঁলোকৰ ইমান ডাঙৰ ডাঙৰ নেতা আছিলে তাৰপিছত এই সংখ্যালঘু অঞ্চলত কাম কিয় হোৱা নাই ৰাস্তা ঘাট কিয় হোৱা নাই স্বাস্থ্যকেন্দ্ৰ কিয় হোৱা নাই পৰ্যাপ্ত শিক্ষানুষ্ঠান কিয় নাই বাকী বাদেই দিয়ক মাটিৰ পট্টা কিয় নাই নদী কণ্ট্ৰল কিয় হোৱা নাই একেই কথা আপোনাৰ চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো তেওঁলোকৰো নেতাবোৰ এই মুছলমান নেতাৰ নিচিনাই মুছলমান নেতা যেনেকুৱা কাউদাং একেধৰণৰ নেতা তেওঁলোকৰো একো উন্নয়ন হোৱা নাই আপোনাক ৰাইজে কিয় আদৰি ল'ব কি বুলি ভাবে হাই ভল্টেজ নে ল' ভল্টেজ এইটো ৰাইজৰ ওপৰতহে নিৰ্ভৰ কৰে দেখিছে নহয় ইয়াতে মছজিদ বিটাত মই অহাৰ লগে লগে তেওঁলোকে কি ধ্বনি দিছে যে আমি 100% ভোট দিম হাই ভল্টেজ কেনেকৈ হ'ল হাই ভল্টেজ ৰাইজে নিৰ্ণয় কৰিব চাব আপোনালোকে এইটো মানে হাই ভল্টেজটো বাদেই দিয়ক ল' ভল্টেজো নহয় ইলেকশ্যন একপক্ষীয় ইলেকশ্যন হ'ব যেন লাগে কিমান আশাবাদী জয়ী হ'ব মইতো ক'লোৱে 2/3 ভোট দিব বুলি ৰাইজে কৈ আছে আৰু একপক্ষীয় আল্লাহ তালাই কৰাত ৰাইজে যিটো কৈ আছে বোধহয় নিৰ্বাচন একপক্ষীয় হ'ব তেনেকুৱা এটা ধাৰণা কৰিছোঁ মই